নমস্কাৰ প্ৰিয় দৰ্শকসকল চাবলৈ আৰম্ভ কৰিছে আসাম লাইভ 7 আৰু ষ্টুডিঅ'ত মই বিকাশ কোন দিশে আজি আমগুৰিৰ নৱপ্ৰজন্ম সকলো দেখি জানি বুজিও নীৰৱ কিয় আজি আমগুৰিৰ সচেতন ৰাইজ বৌদ্ধিক মহল হয় প্ৰিয় দৰ্শকসকল আপোনালোকে ঠিকই শুনিছে সম্পত্তি আমগুৰিৰ একাংশ নৱপ্ৰজন্মৰ সন্মুখত সহজলভ্য টকা ঘটাৰ পথটোৱে হৈছে চুলাই ভাতি প্ৰস্তুত কৰা কিংবা চুলাই দোকান দিয়া আপুনি যদি আমগুৰিখনলৈ ওলাই আহে আৰু আমগুৰি নগৰখনৰ কোনকিটালৈ যায় আপুনি বেলেগ গোন্ধ নাপালেও আপুনি পাব চুলাই দুৰ্গন্ধ আৰু এই চুলাই দুৰ্গন্ধটোৱে যেন আজি পৰিচয় বহন কৰিছে আমগুৰিৰ পৰিচয়বিহীনভাৱে যেন জাজিত আদৰণি জনাইছে খুৰাৰ নগৰীলৈ আপোনাক স্বাগতম আমি প্ৰথমে আপোনালোকক দেখুৱাইছো পূৰ্বতে দেখুওৱা এটা বিশেষ ভিডিঅ' আমি পুনৰাবৃত্তি কৰিছো চাওক এই ভিডিঅ'টো তাৰ পিছতো যদি এই আইগৰাকী কথাখিনিয়ে আপোনাৰ অন্তৰাত্মাত কঁপনি নুতুলে ভৱিষ্যত প্ৰজন্মক লৈ পেলাই যদি আপোনাক চিন্তিত কৰি নুতুলে তেনেহলে আপুনি বুজিব যে সচেতনতাৰ ভাও দিয়া আপুনি এজন ভাৱৰীয়া সচেতনতাৰ ভাও দিয়া আপুনি এজন অভিনেতা চাও প্ৰথমতে আহক এই বিশেষ ভিডিঅ'টো মই ৰাতি শুব নোৱাৰো ইমান হুলস্থুল মদ খাব হেৰি খাব ইমান চিঞৰ বাখৰ মই কোনোবা মৰিলে বুলি বুকুখন ধপধপাই যায় বুজিছে নমস্কাৰ মই ৰাতি শুব নোৱাৰো ইমান হুলস্থুল মদ খাব হেৰি খাব ইমান চিঞৰ বাখৰ মই কোনোবা মৰিলে বুলি বুকুখন ধপধপাই যায় বুজিছে নমস্কাৰ প্ৰিয় দৰ্শকসকল এই ভিডিঅ'টো আমি পূৰ্বতে প্ৰচাৰ কৰিছিলো কিন্তু আমগুৰিৰ বৰ্তমান যি বাস্তৱ প্ৰতিচ্ছবি সেই প্ৰতিচ্ছবিখনক লৈ এই আইগৰাকী কথাখিনি পুনৰ আমি প্ৰচাৰ কৰিবলৈ বাধ্য হলো আপোনালোকৰ অন্তৰত আমি টুকুৰিয়াবলৈ চেষ্টা কৰিছো এই বিশেষ ভিডিঅ'টোৰ জৰিয়তে যাতে আপোনালোকে সচেতনতাৰে কথাখিনি অধ্যয়ন কৰে আৰু বাস্তৱসন্মত দৃষ্টিভংগী গ্ৰহণ কৰি নৱপ্ৰজন্মৰ সুৰক্ষাৰ স্বাৰ্থত আপোনালোকে এক নিৰ্ণায়ক গতি ল'ব বিচাৰে এই ভিডিঅ'টো দেখাৰ পিছতো আপোনালোকে ক'ব পাৰিবনে যে নাজিৰা আবকাৰীৰ কিবা অৱস্থিতি আছে নাজিৰা আবকাৰীৰ কিবা অস্তিত্ব আছে সঁচাকৈয়ে সৰ্বসাধাৰণ জনতাই যি সন্দেহৰ আঙুলি তুলিছে আবকাৰী বিভাগটোৰ প্ৰতি কেৱল মাত্ৰ কমিশ্যন লৈ এওঁলোকে এই যিসকল চুলাই বেপাৰী এইসকলক বৈধতা প্ৰদান কৰি আহিছে প্ৰতি মাহে এওঁলোকে এটা মোটা অংকৰ টকা এওঁলোকে সংগ্ৰহ কৰে আৰু তাৰ বিনিময়ত এওঁলোকে বৈধতা প্ৰদান কৰিছে এই চুলাই বেপাৰীসকলক এয়াই নেকি প্ৰকৃত সত্য আচলতে এই আবকাৰী বিভাগৰ এই বিষয়াসকলৰ এই খাকী পোছাকধাৰী এইসকলৰ লাজ লাগিব লাগে কিন্তু এওঁলোক নিৰ্লজ্জ এওঁলোকক হয়তো কোনোবাজন পিতৃ মাতৃৰ ঔৰসজাত সন্তান এওঁলোকো কিজানি কোনোবা শিৰত সেন্দুৰ লৈ থকা এগৰাকী পত্নীৰ স্বামী এওঁলোকো কিজানি এটা শিশুৰ একোজন যুৱক যুৱতীৰ পিতৃ মাতৃ কিন্তু এওঁলোকৰ অন্তৰত কঁপনি নুতুলে যেতিয়া চুলাই খাই হেৰাই যায় আমাৰ গাঁৱৰ সম্ভাৱনাময় ভৱিষ্যতবোৰ প্ৰিয় দৰ্শকসকল আপোনালোকে লক্ষ্য কৰক চাংমাই গাঁৱৰ পৰা আদি কৰি এই অঞ্চলটোত আমগুৰিখনক কেন্দ্ৰ কৰি এই অঞ্চলটোত চুলাইক লৈ কেইবাজন যুৱকে ইতিমধ্যে হেৰাই যাব লগা হৈছে কোনোবা মাতৃ পুত্ৰহাৰা হৈছে কোনোবা পত্নী স্বামীহাৰা হৈছে কোনোবা পুত্ৰ পিতৃহাৰা হৈছে ইয়াৰ পিছতো এই আবকাৰী বিভাগত কৰ্মৰত এইসকল বিষয়া এইসকল সৈনিকৰ কিন্তু বুকুত এই দৃশ্যবোৰ দেখাৰ পিছতো কঁপনি নুতুলে এওঁলোকক এতিয়া কমিশ্যন লাগে এওঁলোকক মাত্ৰ প্ৰতি মাহৰ দৰমহা লাগে আৰু এনেকৈ চলি আছে
আবকাৰী আৰু চুলাই বেপাৰীৰ লুকা-ভাকু। আৰু এই লুকা-ভাকুতে নিশ্চিন্ন হ'বলৈ আগবাঢ়িছে নৱ প্ৰজন্মৰ সম্ভাৱনাময় ভৱিষ্যত। ইয়াৰ পিছতো সচেতন বুলি গৰ্ব কৰা আপোনালোক নীৰৱে থাকিবনে? আহক আমি হাতত হাত থৈ ঐক্যবদ্ধ হওঁ, সংকল্পবদ্ধ হওঁ, সমাজৰ পৰা আমি চুলাই মাদক দ্ৰব্য আমি নিশ্চিন্ন কৰোঁ। আৰু এয়াই হৈছে আমাক সময়ে জনোৱা এক আহ্বান। প্ৰিয় দৰ্শকসকল, মই পুনৰ কৈছো, কালিলৈ আমগুৰি সুৰাৰ নগৰী হিচাপে বিখ্যাত হ'ব। আৰু আপুনি মই কৰবালৈ ওলাই গ'লে তাৰ বদনামৰ ভাগি হ'ব লাগিব। তাৰ বদনামৰ ভাগি নহয় আবকাৰীত কৰ্মৰত এইসকল বিষয়া কৰ্মচাৰী। লজ্জিত হ'ম, মূৰ তল কৰিব লাগিব একোজন আমগুৰিয়ান হিচাপে আপুনি মই আমিবোৰ। আবকাৰীক আমি বাধ্য কৰিব লাগিব। আহক আমি সকলোৱে মিলি গণস্বাক্ষৰ অভিযান কৰোঁ। আবকাৰীৰ বিৰুদ্ধে এক ঐক্যবদ্ধ প্ৰতিবাদ সাব্যস্ত কৰোঁ। জিলা আয়ুক্তক আমি স্মাৰক পত্ৰ প্ৰদান কৰোঁ যে আবকাৰীৰ সম্পত্তি যি স্থিতি ই সন্দেহজনক। সঁচা অৰ্থত আবকাৰীয়ে সমাজৰ পৰা চুলাই নিশ্চিন্ন কৰিবলৈ চেষ্টা কৰাৰ পৰিৱৰ্তে এওঁলোকে যেন বৈধতা প্ৰদান কৰিছে। আহক আবকাৰীৰ বিৰুদ্ধে আপুনি মই সোচ্চাৰ হওঁ, গণস্বাক্ষৰ অভিযান কৰোঁ। আয়ুক্তক আমি বিষয়খিনি জনাওঁ, বিভাগীয় মন্ত্ৰীক জনাওঁ, অসমৰ মাননীয় মুখ্যমন্ত্ৰীক সমগ্ৰ বিষয়টো জনাওঁ যে নাজিৰা আবকাৰীয়ে কেনেদৰে মানুহৰ জীৱনক লৈ হেতালি খেলিছে, কেনেধৰণে বৈধতা প্ৰদান কৰিছে। আৰু এয়াই হ'ব আপোনাৰ মোৰ এক সময়োচিত পদক্ষেপ।